সেইটো আমি বিএসসি ঠিক কৰি লম আপোনালোকে দি দিয়ক নেক্সটত যাহাতে তেনেকুৱা নহয় পয়েন্ট অফ অর্ডার কোৱেশ্চন পয়েন্ট অফ আমি অর্ডার বিএসসি আছে তাত আমি ঠিক কৰিম পয়েন্ট অফ যদি অর্ডার স্যার পয়েন্ট অফ অর্ডার স্যার পয়েন্ট অফ অর্ডার এতিয়া চাওক মোৰ এটা কিবা আছে আপোনাৰ কাৰ্য উপদেষ্টা সমিতি বিএসসিৰ এটা প্ৰতিবেদন আছে সেইখিনি আপোনালোকক শুনোৱাৰ পিছত কোশ্চেন অফিসার পয়েন্ট অফ অর্ডার আমি আগৰ পৰা তো স্যার আগত যাব পয়েন্ট অফ অর্ডার কোয়েশ্চন আওয়ার উপর আমার পয়েন্ট অফ অর্ডার আছে পইণ্ট অফ অৰ্ডাৰ আমাৰ কোনটোৰ ক্ষেত্ৰত আপুনি কওক স্যার মোৰ এটা প্ৰশ্ন আনস্টাৰ্ট কুৱেশ্যন 46 ইয়াতে প্ৰশ্নটো আছিলে দুটা আউটপোষ্টক থানালৈ আপগ্ৰেড কৰা এটা নহয় নহয় এইটোতো আজিৰ যিটো কুৱেশ্যন 20টা সেইটোৱে মই কৈ আছো ইয়াৰ ওপৰতে ইয়াৰ উত্তৰৰ ওপৰত স্যাৰ উত্তৰৰ ওপৰত মই কম স্যাৰ আৰু এটা আউটপোষ্টক থানা নতুন আউটপোষ্ট ক্ৰিয়েট কৰা আৰু তাৰ লগতে এটা প্ৰশ্ন আছিলে কেইখনমান গাঁও ইখন থানাৰ পৰা সিখন থানালৈ নিব লাগে আমাৰ সংখ্যালঘু মন্ত্ৰী এতিয়া আছে তেখেতে উত্তৰ দিছিলে যে থানাটো হৈ থাকিব বাৰু এটো নেক্সট কিন্তু গাঁও কেইখন মোক মুখ্যমন্ত্ৰী এখন লিখি দিব দিছিলে যে 15 দিনৰ ভিতৰত দি দিম এটো কিন্তু আজিলৈ ইখন থানাৰ পৰা সিখন থানাত নিব লাগে এই কামটো মাননীয় মন্ত্ৰী মহোদয় এসুৰেন্স দিয়াৰ পিছতো কিয় হোৱা নাই নহয় চাওক এইটো অন্য বিষয় মই কি কয় সেইটো আপোনাৰ ডিভিজন দিব পাৰিব এইটো কুৱেশ্যন আৱাৰ শেষ হৈ গ'ল চলি থকাৰ কাৰ্য মন্ত্ৰীৰ ওপৰত চলি থকা কাৰ্য এইটো এসুৰেন্স কমিটি আছে আপুনি দি দিয়ক তেওঁলোকে চাব বিভিন্ন ব্যৱস্থা আছে আৰু এটা আছে পইণ্ট অফ অৰ্ডাৰ স্যাৰ কোয়েশ্চনৰ ওপৰত আমাৰ এটা পয়েন্ট অফ অৰ্ডাৰ আছে স্যার কওক আপুনি নম্বৰটো কওক না কোনটো মানে ৰুলৰ আছে পইণ্ট অফ অৰ্ডাৰ আৰু এটা কুৱেশ্যন আছে স্যাৰ মই শেষ কৰি লওঁ স্যাৰ আৰু এটা আছে পয়েন্ট অফ আপুনি ৰুলটো কওক ৰুল নাম্বাৰটো কওক নহয় মোৰ কথাটো হ'ল যে আপোনাৰ কোয়েশ্চন নহয় কুৱেশ্যন আৱাৰৰ ক্ষেত্ৰত হয় যিটো বিসংগতি আপুনি দেখিছে মোৰ ক'বলগীয়া সেইটো হ'ব নালাগে বা ঠিক হোৱা নাই কোনটো ৰুল নাম্বাৰত কোৱা আছে সেই ৰুলটো আপুনি কওক হয় সেইটোৱে ক'ব কুৱেশ্যন আৱাৰটো কুৱেশ্যন আৱাৰ হিচাপে গুচি গ'ল এক নম্বৰ কথা কুৱেশ্যন আৱাৰটোৰ পৰিমাণটো হয় সময়ৰ অলপ বঢ়াব লাগে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্য এক নম্বৰ অধ্যক্ষ ডাঙৰীয়া আমি দেখিছো সদনৰ এটা পৰম্পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছো যেতিয়া অধ্যক্ষ ডাঙৰীয়া থিয় হয় আমি বাকি সকলো সদস্যখিনি বহি দিয়া উচিত বহিব লাগে এতিয়া অধ্যক্ষ ডাঙৰীয়া যেতিয়া থিয় না পয়েন্ট অফ অৰ্ডাৰ সদনৰ মৰ্যাদা ৰাখিব লাগিব পয়েন্ট অফ অৰ্ডাৰ ক'বলৈ আপুনি শুনকচোন মোৰ কথাটো শুনকচোন সদনৰ মৰ্যাদা ৰাখক আপুনি মোৰ কথাটো শুনক পইণ্ট অফ অৰ্ডাৰ আমাৰ ৰুলত দিয়া হৈছে যিটো চলি থকা কাৰ্যসূচী বা কিবা এটা চৰ্চা চলি থকাত সেইটোত যদি নিয়মৰ বাহিৰত গৈছে আৰু সেই বিষয় যদি ক'বাত আমাৰ লিপিবদ্ধ আছে যে এনেকুৱা হ'ব নোৱাৰে সেইটোৰ ক্ষেত্ৰত সেইটো ৰুল নম্বৰ আপুনি ক'লে সন্মানীয় সদস্য মই নিজেও চাব পাৰোঁ যে আমাৰ গণ্ডগোল ক'ত হ'ল আৰু যদি গণ্ডগোল হৈছে নিশ্চয় শুধৰণি কৰিম যদি গণ্ডগোলে নাই হাউচ চলি থাকিব অধ্যক্ষ মহোদয় কোশ্চেন নাম্বাৰ আজিৰ কোশ্চেন নাম্বাৰ মোৰ ক'বলগীয়াটো আছে কুৱেশ্যন নম্বৰ কিয় কৈছে আপুনি ৰুল নাম্বাৰটো কওক কোনটো ৰুলৰ হিচাপে আমাৰ কুৱেশ্যন নাম্বাৰটো নহ'ল পয়েন্ট অফ অৰ্ডাৰ স্যাৰ এইটো নহয় প্ৰশ্ন নম্বৰ নহয় আপুনি ক'লে নহ'ব নহয় ৰুলে ক'ব লাগিব নাই সেইকাৰণে মই লাহে লাহেকৈ কৰি ময়ো নতুনকৈ বহাৰ কাৰণে এইখিনি কৰি আছোঁ মানে মই বিচাৰি আছোঁ সকলোৱে সন্মানীয় সদস্য মই ভাবোঁ আমাৰ অসমত ইমান এনেকুৱা অৱস্থা নহয় যে বিধানসভাৰ বিধায়কসকলে একো নাজানে মই ভাবোঁ চব বিধায়কসকলে সম্পূৰ্ণভাৱে অসমৰ বিধায়ক অত্যন্ত সকলো ক্ষেত্ৰতে সম্পূৰ্ণ ভাল এটা নলেজ আছে আৰু চবে জানে সেইটো মই ভাবি লওঁ আৰু সেইটো ভাবি লোৱাৰ কাৰণে মই এজ পাৰ ৰুল মতে যোৱাটো বিচাৰোঁ আদাৰৱাইজ ৰুলে যদি নাই আমি ইয়াত কেনেকুৱা ধৰণৰ মানে হাউচটো চলাই লৈ যাম সেইকাৰণে পইণ্ট অফ অৰ্ডাৰ এইটো অধিকাৰ আছে আমাৰ বিধায়কসকলৰ সন্মানীয় সদস্যসকলৰ কিন্তু পইণ্ট অফ অৰ্ডাৰ কেতিয়া কোনটো সময়ত ৰেজ কৰা হয় সেইটো আমাৰ ৰুলখন আছে গতিকে সেইমতে একো বাধা নাই যেতিয়াই পইণ্ট অফ অৰ্ডাৰ কয় তেতিয়া কোনটো ৰুলৰ বেছ কৰি ফালে আপুনি পইণ্ট অফ অৰ্ডাৰ ৰেজ কৰিছে সেই কথাটো ক'লে আমি সেইটো চাই ফালে জবাব দিব পাৰোঁ তাত নথকা উত্তৰ মোৰ তাতো নাই আৰু এইখিনি ক্ষমতা মই স্পীকাৰ হ'লেও সেইটো নাই যিটো ৰুল ইয়াত দি থৈ দিছে সেইটো মতেহে মই পৰিচালনা কৰিব পাৰোঁ গতিকে সেইখিনি কথা তো আহি থকা দিনটোত আপোনালোকে তেনেকুৱা কৰিলে পইণ্ট অফ অৰ্ডাৰটো আমাৰ ধুনীয়াকৈ চলি যাব বিষয়বিলাক Sir, my point of order is on point of order. Sir, my point of order is on point of order.
That is the point of পইণ্ট অফ order. অৰ্ডাৰৰ ওপৰত আৰু কি পইণ্ট অফ অৰ্ডাৰ আপুনি নতুন ৰুল ইনক্লুড কৰিব লাগিব নহয় স্যাৰ তাৰমানে পইণ্ট অফ অৰ্ডাৰ ইজ আচলতে দুটা ডিভাইচৰ মই মাজত পইণ্ট অফ অৰ্ডাৰটো অপ'জ কৰিব পাৰা হয়, হয়। সমৰ্থন কৰিব পাৰা কোনটো ক্লজত লিখা আছে আপুনি সেইটো কওক না স্যাৰ মই এইটো কৈ আছো তাৰমানে পইণ্ট অফ হৈছে অৰ্ডাৰ আমি সেইটো ডিছকাশ্যন কৰিবলগীয়া আছে নিশ্চয়কৈ ক'ৰবাত যদি আমাৰ ইয়াত আছে বিসংগতি ৰুল কমিটি আছে আমি সেই ৰুল কমিটিৰ ছাৰ, দ্বাৰা মোৰ ঠিক কৰি ল'ব পাৰোঁ কিন্তু ইয়াত গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰিবলগীয়া ছাৰ, আছে মোৰ সেইকাৰণে point of order- য'ত মোৰ point উত্তৰ of order প্ৰশ্ন ইয়াত ছাৰ, কোনো ছাৰ, অৰ্থ নাই ছাৰ, I আমি সেই request- বিষয়ত সময় মানে নষ্ট কৰিব ছাৰ, নালাগে I তো সন্মানীয় request- সদস্যসকল ছাৰ, এতিয়া ছাৰ, এজ পাৰ ছাৰ, আইটেম এক মিনিট। যাব খুজিছোঁ স্যাৰ প্লিজ এক স্যাৰ মিনিট মোৰ কোৱাৰ কাৰণে পইণ্ট অফ অৰ্ডাৰটো নাই, নাই, আপোনাৰ ইয়াত যি আপোনাৰতো উত্তৰ অন্য দিয়া হ'ব কিছুমান উত্তৰৰ সদনত কথা। সকলো নহয়। শুদ্ধ হ'ব লাগে নালাগে যদি আপোনাৰ উত্তৰত গণ্ডগোল বহক থাকে না, আমি মই কৈছোঁ পইণ্ট অফ অৰ্ডাৰ বহক হ'ব স্যাৰ আপোনালোকে আপোনালোকে বহকচোন এই পবিত্ৰ মই কৈ সদনত আছোঁ দিয়া উত্তৰ মই কৈ সকলো আছোঁ, শুদ্ধ হ'ব লাগে বহক না ইয়াৰ কাৰণে গোটেই নিয়মবিলাক চব এইখনত দিয়া আছে যে যেতিয়া প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়া কি কৰিব পাৰে যেতিয়া ইয়াত হাউচত কোৱা এচুৰেঞ্চ বা চৰকাৰে লোৱা এচুৰেঞ্চ সেইবিলাক কৰা নকৰাৰ ওপৰত কি ব্যৱস্থা আছে সম্পূৰ্ণ চব আছে গতিকে নিজৰ নিজৰ জাগাত আমি কাম কৰিব লাগিব আৰু এইখন সদনত আমি আজি গুৰুত্বপূৰ্ণ কিছুমান বিষয় আলোচনা কৰিবলৈ লৈছোঁ অধ্যক্ষ আৰু মহোদয়, সেই হিচাপে অধ্যক্ষ মহোদয়, অন্য বাহিৰৰ কথাত অখিল অধ্যক্ষ ডাঙৰীয়া মহোদয়, আপুনি বহক যেতিয়া স্পীকাৰে কয় তেতিয়া বহিব লাগে এটাতো সংগঠন আৰু ইয়াৰ মাজত সেইটোৱেই পাৰ্থক্য সংগঠনৰ চবেই ক'ব পাৰে মই পইণ্ট অফ কিন্তু অৰ্ডাৰটো বিধানসভাত চবেই ক'ব পইণ্ট নোৱাৰে অফ অৰ্ডাৰটো বিচাৰিছিলোঁ বহক, মই নিজে কৈ আছোঁ মই বাহিৰতো কওঁ যে স্পীকাৰ নামতহে স্পীকাৰ কিন্তু ইয়াত থকাৰ বাদে মই কোনো কথাই ক'ব নোৱাৰোঁ আৰু সেইটো মোক কথা কোৱাৰ সুযোগ আপোনালোকে দি আছে এতিয়া মইতো স্পীকাৰে ক'ব নোৱাৰোঁ একো কথা ইয়াৰ বাদে মই একো কথা ক'ব নোৱাৰোঁ এটা পইণ্ট অফ অৰ্ডাৰ তো আছে গতিকে আপুনি বহকচোন গতিকে এতিয়া কাৰ্যসূচী নম্বৰ 3ত আছে কাৰ্য প্ৰতিষ্ঠা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ আমি কিবা এষাৰ কথা ক'ব বিচাৰিছিলোঁ ছাৰ এইখিনি সময়তে ছাৰ আমি আজি এখন নটিচ দিছিলোঁ নিয়মাৱলী 56ৰ বিধি অনুসৰি যে সদনৰ সভা স্থগিত কৰি এটা আলোচনা কৰিব লাগে সেই প্ৰস্তাৱটোৰ ওপৰত এতিয়া আপোনাৰ পৰা যিহেতু বিচাৰিছিলোঁ ৰাজ্যখনৰ পেট্ৰল ডিজেল আৰু অত্যাৱশ্যক সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ উপৰিও জীৱন দুৰ্বিষহ কৰি তুলিছে সেই গতিকে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা বিচাৰি যোৱাকালি আপোনাক আমি সভা স্থগিত প্ৰস্তাৱৰ এটা নটিচ জাননী জাৰি কৰিছিলোঁ সেই গতিকে আমি ছাৰ এই বিষয়ত আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ আচ্ছা সন্মানীয় আমাৰ বিৰোধী দলপতি মই 3খন জাননী পাইছোঁ মানে এডজৰ্ণমেণ্ট মোচনৰ কাৰণে আৰু 3খন জাননী মই গোটেইখিনি চাইছোঁ আৰু চাই ফালে মই ইয়াত দেখিছোঁ যে যিটো বিষয় ইয়াত আনিছে সেই বিষয়টো যিটো ছাবজেক্ট এই ছাবজেক্ট আমাৰ ৰাজ্য চৰকাৰৰ অধীনত নহয় গতিকে সেইটোৰ কাৰণে যিটো আমাৰ 57 নং নিয়ম সেই নিয়মৰ ভিতৰত সভা স্থগিত কৰি ফালে যিটো আলোচনা কৰিব লাগে বুলি কৈছে গতিকে সেই ক্ষেত্ৰত মই গ্ৰহণযোগ্য নহয় বুলি সিদ্ধান্ত লৈছোঁ মাননীয় অধ্যক্ষ মহোদয় নিয়ম অনুযায়ী যেতিয়া আমি এডজৰ্ণমেণ্ট মোচন দিওঁ পৰম্পৰা তেতিয়া এডমিছেবিলিটিৰ ওপৰত ক'ব দিব লাগে যিহেতু গ্ৰহণযোগ্য হয় নে নহয় আমাৰ বিভিন্নজনে কোৱাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বা চৰকাৰৰ ফালৰ পৰা এটা বক্তব্য আহে এই দুটা বক্তব্য শুনাৰ পিছতহে স্পীকাৰ ছাৰে এটা সিদ্ধান্ত লয় যে এইখিনি শুনাৰ পিছত এনেকুৱা ধৰণৰ এটা মই সিদ্ধান্ত লৈছোঁ গতিকে আমি যিটো কৈছোঁ সেই কথাখিনি নুশুনাৰ আগত আপুনি নহয়, তাত মোৰ আপত্তি নাই। আপত্তি নহয় নিয়ম হয়। এডজৰ্ণমেণ্ট মোচনৰ আমাৰ যিটো নিয়ম আপোনাৰ 57 আমাৰ পেজত আছে তাত লিখা আছে যে নহয়। এডজৰ্ণমেণ্ট মোচন এডমিছেবিলিটিৰ নহয়। ওপৰত যিসকলে নহয়। কৈছে নহয়। সেই আপুনি নিয়মমতে এইকাৰণে- আমাৰ 3খন হেৰি পঢ়ি দিব লাগে চাওক। পঢ়াৰ পিছত এজনকে ক'ব দিব লাগে যদি তাৰ পিছত পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে ক'ব যদি আপোনাৰ দেখে যে সেইটো গ্ৰহণযোগ্য নহয় তেতিয়া আপুনি ৰিজাৰ্ভো কৰিব পাৰে বা আপুনি ৰায় দিব পাৰে আমি মানুহ নামানো সেইটোহে নিয়ম মই কৈ আছোঁ যিটো ৰুল সেই ৰুল মতে যেতিয়াই নটিচটো দি দিয়ে তেতিয়া স্পীকাৰৰ এটা নিজৰ বিবেচনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ এটা কিবা থাকে যদি এই বিষয়ত ছাপ'জ হাউচত আজি আপোনালোকে ৰেজ কৰিছে তেতিয়া সেই ৰেজ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আপোনালোকক এডমিছিবিলিটি ওপৰত ছাপ'জ ক'ব দিব পাৰে ইয়াৰ পিছত মোচন আহিব সেইটো আমাৰ ৰুলত আছে যে বাকী চবত ভোটিং হ'ব যে এডমিছিবিলিটি মানে কিবাটো লৈ ফালে আমি সভা স্থগিকৰণ
কৰি ফালে আলোচনা মানে কৰাটো মানে আজি গ্ৰহণযোগ্য হয় না নহয় প্ৰক্ৰিয়াটো মই জানো সম্পূৰ্ণভাৱে কিন্তু যিটো বস্তু বিষয়টো নানো সেইটো মই এতিয়া অৱগত কৰিছোঁ আৰু নাই মই নিদিম বুলি কোৱা নাই কোনটো হয় হয় আৰু মূল্যবৃদ্ধি কিয় আলোচনাৰ বিষয় নহয় মূল্যবৃদ্ধি নাই কিয় সেইটোৰ আলোচনাৰ কাৰণে বিষয় নহয় চাওক গোটেই- সেইটোৰ কাৰণে গোটেই- এইটোৰ গোটেই মূল্যবৃদ্ধিয়ে অখিল গগৈ আপুনি আপোনাৰ বিষয় নহয় মূল্যবৃদ্ধি বিষয় হ'ব লাগে সন্মানীয় সদস্য, আপোনাৰ বিষয় নহয় সদনটো চলিব জানো? আপোনাৰ বিষয় নহয় আপুনি মাননীয় বহি অধ্যক্ষ যাওক। মহোদয়, চাওক, মই এটা মাননীয় কথা- অধ্যক্ষ চাওক, মহোদয়, মই- আমাৰো কুৱেশ্যন আছিলে কিন্তু এজন মেম্বাৰে খালি ডিষ্টাৰ্ব কৰি থাকিলে আমাৰ কুৱেশ্যনটো হ'ব। কেতিয়া নাহিব হ'ব এতিয়া এনেকে আপুনি কৈ প্ৰক্ৰিয়া থাকিলেও আছে, ডিষ্টাৰ্ব হ'ব প্ৰক্ৰিয়া মতে চলিব আপুনি লাগে। বহক। হ'ব হ'ব চাওক আমা- চাওক সন্মানীয় সদস্যসকল যে মই চাপ'জ এজেণ্ডাত অলপ প্ৰেক্টিছটোত মোৰ অলপ হয়তো ভুল হৈ যাব পাৰে মানে চিৰিয়েল মানে কিবাটো তো সেইকাৰণে মই বিষয়টো আনিব খুজিছিলোঁ প্ৰথম আমাৰ BSCয়ে কি লৈছে লোৱা নাই সেই যে মই পঢ়িবলৈ লৈছিলোঁ কিন্তু আগতে আপোনালোকে সেইটো আনি আছে আনাৰ লগে লগে মইতো ক'বই লাগিব মই কি সিদ্ধান্ত মানে লৈছোঁ সেইটোৰ সময়ত এইটো কথাটো মই ব্যক্ত কৰিম যদি হাউছে এতিয়া ইয়াৰ পিছতো যদি বিবেচনা কৰি ফালে যদি হ'ব লাগে বুলি